নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 ছেপ্টেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো SIRৰ কাম আৰম্ভ হোৱাৰ বিষয়ে অৱগত নহয় ৰাজ্য চৰকাৰ। ৰাজ্যৰ SIR প্ৰক্ৰিয়াৰ কথা নাজানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। SIR আৰম্ভ হোৱাৰ কথা মই নাজানো। অসমত SIR কাম আৰম্ভ বুলি চলিছিল চৰ্চা। হুজাইত পূৰ্ণগতিত চলিছে ভোটাৰৰ তালিকা পুনৰীক্ষণৰ কাম কাজ। নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ভোটাৰ তালিকাত লৈ ব্যস্ত হৈ পৰিছে BLO আৰু SIRক লৈ চৰ্চা চলি থকাৰ মাজতে বিপৰীত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে সুখবৰ। 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে সুখবৰ। যদি আপুনি অৰুণোদয় পোৱা নাই শীঘ্ৰেই কৰক আবেদন। অৰুণোদয় আঁচনিৰ বাবে সাজু কৰক নথি আৰু পত্ৰ। 25 ছেপ্টেম্বৰত লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰত্যেকঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। 25 ছেপ্টেম্বৰত পুৱা 10 বজাৰ লগে লগে লাভ কৰিব অৰুণোদয় দক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কটুৰ কেন্দ্ৰীয় চৰকাৰ। কাৰাগাৰ ডিটেনশ্যন কেম্পত থকা 16,000 বিদেশীক বিতৰণ কৰাৰ সিদ্ধান্ত গৃহ মন্ত্ৰালয়ৰ। দেশৰ নতুন অনুপ্ৰৱেশকাৰী আইনৰ মাধ্যমেৰে নিজ দেশলৈ ঘূৰাই পঠিওৱা হ'ব লোকসকলক। বৰ্তমান এই লোকসকল দেশৰ ভিন্ন কাৰাগাৰ আৰু ডিটেনশ্যন কেম্পত বন্দী হৈ আছে। এই 16,000 লোক ড্ৰাগছৰ সৰবৰাহৰ দৰে বিভিন্ন গোচৰত অভিযুক্ত। ইয়াৰে বেছিভাগ বাংলাদেশ, ফিলিপাইনছ, ম্যানমাৰ, ঘানা আৰু নাইজেৰিয়াৰ নাগৰিক। NCBৰ প্ৰতিবেদনৰ মতে এইসকল লোকে ভাৰতত বিশাল ড্ৰাগছৰ ঘাটি গঠনৰ ষড়যন্ত্ৰ ৰচিছিল। গৃহ মন্ত্ৰালয়ত অপৰাধীসকলক বিস্তীৰ্ণ প্ৰদান কৰিছে NCBয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে জাতিৰ এজন পথাৰক। এইখন অসম কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয়, সকলোৰ বাবে অসম। অচিনাকি বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এদিন অসমৰ অচিনাকি হ'ব। এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ জাতি মাটিক থান বান কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰেৰে পুনৰ সৰব হ'ল আমচু। মুছলমানৰ হাতৰ শক্তিয়ে অসমৰ কৃষিখণ্ডৰ লগতে অৰ্থনৈতিক উন্নয়ন কৰিছে। দেশৰ একমাত্ৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো পুনৰ অংকচাৰে লগালে জংক। গুৱাহাটী মহানগৰীত ছাত্ৰীৰ সৈতে অংকচাৰৰ জঘন্য কাণ্ড। পবিত্ৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে শিক্ষক প্ৰাণজিৎ কুমাৰ দাসে। ছাত্ৰীৰে অপকৰ্ম কৰি ৰংগাগড়ৰ আলহী হ'ল লম্পট শিক্ষক প্ৰাণজিৎ। 16 বছৰীয়া ছাত্ৰীক চুম্বন চেষ্টা লম্পট শিক্ষক প্ৰাণজিৎ কুমাৰ দাসৰ। মহানগৰীৰ বৰজাৰ বিমানবন্দৰৰ সমীপত এখন বিদ্যালয়ত এই ঘটনা। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক প্ৰাণজিৎক। দিবলৈ লৈছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো দল সংগঠনৰ বৰ্জনত ইউনুছ তামুলীৰ পলায়ন। লখিমপুৰৰ বাইপাছত হাহাকাৰ। লখিমপুৰত ইউনুছৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে। ইউনুছ তামুলীক দৌৰালে ভীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চই। লখিমপুৰৰ ৰাজপথত পৰিস্থিতি উত্তপ্ত। আগে আগে বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ গাড়ী।
পিছে পিছে তিনি সংগঠনৰ নেতাৰ গাড়ী বিভিন্ন সময়ত বিতৰ্কত থকা ইউনুছ তামুলীৰ পহু খেদা